যদি আপুনি স্বচ্ছ ভাৰত মিছনত চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিল, লিষ্টত আপোনাৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব লাগে মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু SBM লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে স্বচ্ছ ভাৰত মিছন, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। স্বচ্ছ ভাৰত মিছন পৰ্টেলটো অ'পেন হৈ যাব, অলপ তলফালে আহিব। ইয়াত চাওক দিয়া আছে নাও ইউৰ স্বচ্ছ ভাৰত মিছন ডাটা, আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। অলপ তলফালে আহিব, ইয়াত চাওক বহুতকেইটা ছাৰ্ভিচ দিয়া হৈ আছে। এণ্ট্ৰি ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SBM পেজ 2, আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত ইয়াৰ পৰা আসামটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ যিটো ব্লক হয়, ব্লকৰ চিধা যিটো সংখ্যা দিয়া হৈ আছে সংখ্যাৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ লিষ্টটো আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত ফেমিলি মেম্বাৰৰ ID টো দিয়া হৈ আছে, যাৰ নামত ID আছে নামটো দিয়া হৈ আছে।